ধিঙৰ গায়নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত গায়নগাঁৱত আজি কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু নিজ ধিং ব্লক কংগ্ৰেছৰ সহযোগত জল জীৱন মিছন আঁচনিৰ সম্পূৰ্ণ বিফলতাৰ বিৰুদ্ধে গায়নগাঁও পানী যোগান আঁচনিৰ সন্মুখত কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ জল জীৱন মিছন কেৱল কাগজৰ মিছন, নল আছে পানী নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জয়ন্ত মল্ল মুৰ্দাবাদ আদি ধ্বনিৰে গায়নগাঁৱৰ আকাশ বতাহ কঁপাই তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যিক সমিতি, জিলা সমিতি আৰু ব্লক সমিতিৰ একাংশ বিষয়ববীয়াৰ লগতে ধিং সমষ্টিৰ প্ৰায় শতাধিক সক্ৰিয় কৰ্মী উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আৰু আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ উপমন্য ডাঙৰীয়াৰ নেতৃত্বত, নিজ ধিং ব্লক কংগ্ৰেছৰ নেতৃত্বত আমাৰ ধিঙৰ গোটেই সজাগ সচেতন যুৱক আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলে আহি পেলাই যি JJM জল জীৱন মিছনক লৈ পেলাই বিগত বৰ্ষত যি স্কেম চলি আছে সেই স্কেমক লৈ পেলাই সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা স্পষ্ট যে মোৰ লগৰে বহুত ল'ৰা ছোৱালী ইউনিভাৰ্চিটি, কলেজ, আপোনাৰ ইঞ্জিনিয়াৰিং কৰি আহি পেলাই সৰু সৰু তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰিছে আৰু তেওঁলোকৰ গোটেই ভৱিষ্যতটো ধ্বংস কৰি দিয়া হৈছে। তেওঁলোকে একদম কম ইণ্টাৰেষ্টত টকা সুদত লৈ পেলাই আজি জল জীৱনত লগাইছিলে। মই বাস্তৱ কথা কৈ আছোঁ। এই গায়নগাঁৱৰ ল'ৰা আছে, ধিঙৰ ল'ৰা আছে, যোনে বিজনেছ ষ্টাৰ্ট কৰিছিলে, JJMত কাম কৰিছিলে, কিন্তু আজি তেওঁলোকে মাটি বেছি সেই সুদ ভৰ্তি কৰিব লগা হ'ল। গতিকে এটা কথা স্পষ্ট যে এই চৰকাৰখনে জনসাধাৰণৰ যিটো ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট, কল্যাণকাৰী কিছুমান আঁচনি যিবোৰ আনিব লাগে, সেই আঁচনিবোৰক তেওঁলোকে পিঠি দেখুৱাই ৰাইজক যিটো এটা আভুৱা বুঢ়া স্বভাৱ তেওঁলোকে সময়ে সময়ে দেখুৱাইছে, তাৰ বিৰুদ্ধে চৰকাৰৰ এইটো প্ৰতিবাদ। আৰু দ্বিতীয় কথাটো হ'ল এই গোটেই ব্যৱস্থাটো জল জীৱনৰ যিটো আমাৰ অসম চৰকাৰে যিটো কৰি আছে বিগত সময়ত আমি দেখিছোঁ। তেওঁলোকে কেতিয়াবা গৰুৰ নামত ৰাজনীতি কৰে, কেতিয়াবা কিবাৰ নামত ৰাজনীতি কৰে, কিন্তু JJMৰ লগত আমাৰ মূল কথা, আপুনি যদি আজি এই ৰাস্তাটো যায় গায়নগাঁৱত, যদি আপুনি এতিয়া আপোনালোক গোটেইকেইজন লোকেল ৰিপৰ্টাৰ, আপুনি যদি 10টা ৰাস্তাত সোমাই 5টা ৰাস্তাই বেয়া পাব। JJMৰ ঠিকাদাৰে কাম কৰি পাইপ পুতি পেলাই ৰাস্তাবোৰ বেয়া কৰিছে। তাৰ নৈতিক দায়িত্ব কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি? হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ টাইমত, আমাৰ অন কেমেৰা কৈছোঁ, ইলেকশ্যনৰ টাইমত তেওঁলোকৰ দলৰ মানুহবোৰে যে ঠিকাদাৰৰ পৰা পইচা লয়, এইবোৰতো ঠিকাদাৰবোৰে কৈ থাকে ন, ঠিকাদাৰৰ পৰা যে পইচা লয় তাৰপিছত ঠিকাদাৰবোৰক কাম দিয়ে। আজি কি অৱস্থা হৈছে? আজি সেইবোৰৰ পৰিয়ালৰ কি খবৰ হৈছে? কিমানকেইটা হাইকোৰ্টত কেছ কৰিছে, ডিষ্ট্ৰিক্ট কোৰ্টত কেছ কৰিছে। মানুহৰ জীৱনক লৈ পেলাই এনেকৈ হেতালি খেলিব নাপায়। এতিয়া আজি যিটো আমাৰ কাৰ্যসূচী আছিলে, এই কাৰ্যসূচীবোৰ আমি আমাৰ মণ্ডলৰ পৰা বুথলৈকে নিয়াৰ পৰিকল্পনা আমাৰ ইতিমধ্যে কৰিছে জিলা কংগ্ৰেছৰ নেতৃত্ব। আৰু আমাৰ ইতিমধ্যে দেখিছে APCCৰ ফালৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট ইনচাৰ্জ আৰু নেতৃত্ব আহিছে। এই বস্তুটো আমি 10টা আমাৰ নিজ ধিং ব্লকৰ আণ্ডাৰত যি 10টা মণ্ডল আছে, সেই মণ্ডললৈকে কেনেকৈ নিব পাৰোঁ, আৰু সেই কথাখিনি আমি আজি ইয়াত আলোচনা কৰিছোঁ, প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। কিন্তু এটা কথা সঁচা কথা, দুৰ্নীতিৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ তেওঁৰ কোম্পেনী জয়ন্ত মল্ল আৰু সুহাত বাৱাতে যিবোৰ মানুহ আছে, সেই কথাবোৰ অসমৰ মানুহে, প্ৰত্যেকটো ঘৰৰ মানুহে স্পষ্টকৈ যাব লাগিব। আৰু এটা কথা আপোনালোকে দেখিছেনে নাই মই নাজানো, এয়াৰপৰ্টৰ পৰা লৈ পেলাই আপ টু আপোনাৰ খানাপাৰালৈকে জুবিন দাৰ এই পোষ্টাৰবোৰ ক'ত গ'ল? জুবিন দাৰ যে পোষ্টাৰবোৰ আছিলে, প্ৰাইম মিনিষ্টাৰকে আমাৰ অসমৰ কাৰণে জুবিন দাতকৈ ডাঙৰ নেকি? গতিকে এই কথাবোৰ অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে এইবোৰ বিচাৰ কৰিছে। গতিকে তেওঁলোকৰ এইবাৰ টোপোলা বান্ধি পেলাই আকৌ সেই যে 16 মে'ৰ আগত যিটো কথা কৈছিলে, তেওঁলোকে চাগে বাংলাদেশলৈ যাব লাগিব। মই স্পষ্টকৈ কৈ দিছোঁ এই কথাখিনি যে 16 মে'ৰ আগতেই 2026ৰ 11 মে'তো তেওঁলোকৰ চৰকাৰখন শেষ হ'ব। 16 মে'ৰ আগত তেওঁলোকে টালি টোপোলা বান্ধি তেওঁলোকে ব্যৱস্থা কৰক ক'ত যাম। আৰু এই যিবোৰ দুৰ্নীতি হয়, এই দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছ সদায় নিজৰ ৰাইজৰ লগত, সজাগ সচেতন জনসাধাৰণৰ লগত থাকিব। ব্লক কংগ্ৰেছৰ অন্তৰ্গত নিজ ধিং গাঁও পঞ্চায়তত আমি গায়নগাঁৱত এই যিটো জল জীৱন মিছনৰ আঁচনি, তাত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ। আমি এটা কথা সকলোৱে জানো যে এইখন অভিলাষী আঁচনি আছিলে কেন্দ্ৰীয় চৰকাৰৰ। তেওঁলোকৰ লক্ষ্য আছিলে যে সাধাৰণ খাটি খোৱা মানুহে এটোপাল বিশুদ্ধ খোৱা পানী পাব, হৰ ঘৰ জল। কিন্তু সেই আঁচনিখন সম্পূৰ্ণৰূপে
বিফল হৈছে। সেই ব্যৰ্থতাৰ আজি প্ৰতিচ্ছবিটো আমি দেখা পালোঁ। 18,701 কোটি টকাৰ আবণ্টন হৈছিল অসমলৈ, তেওঁলোকে খৰচ কৰিলে 6,280 কোটি টকা, 33%। আৰু বাকী টকাটো আমি জানো যে জয়ন্ত মল্লৰ জেপত সোমাল। যিহেতু আমাৰ 3,500 কোটি টকা বকেয়া ধন আজিলৈকে আমাৰ কণ্ট্ৰেক্টদাৰসকলে নাপালে, আৰু তাৰ কাৰণে তেওঁলোকে জীয়াতু ভুগিছে। আমাৰ জলমিত্ৰসকলে নাপালে, আৰু যিসকলে যদিও কাম কৰিছে ক'ৰবাত একে মানে অনুন্নত, কোনো ধৰণৰ উন্নত মানৰ সা সামগ্ৰী নহয়, একেবাৰে অনুন্নত কম মূল্যৰ যিখিনি সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছে, তাৰ কাৰণে হয়তো কোনোবা 50 ঘৰে যদি পানী পাইছে, বাকী 200 ঘৰে নাই পোৱা। গতিকে তেনেকুৱা এটা জল জীৱন মিছনৰ আঁচনিৰ আমি সকলো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে সকলো মানুহে গম পাইছে যে সাধাৰণ খাটি খোৱা মানুহখিনিক এটোপাল বিশুদ্ধ খোৱা পানী তেওঁলোকে ব্যৱস্থা কৰি দিব নোৱাৰিলে। কাৰণ ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব, যিখন চৰকাৰে যে উন্নয়নৰ যিটো ঢাক ঢোল বজাই আছিলে, তাৰ উন্নয়নৰ ফোপোলা স্বৰূপটো আজি আমি সকলোৱে দেখা পাইছোঁ। গতিকে অনাগত দিনত তেওঁলোকে আৰু কি লৈ পেলাই ৰাইজৰ ওচৰত আহিব। গতিকে তেওঁলোকে কয় দুৰ্নীতি শূন্য সহনশীলতাৰ কথা, কিন্তু দুৰ্নীতি ইমান বিয়াগুম দুৰ্নীতি, তেওঁলোকৰ জানো সৎসাহস আছে এইখিনিৰ তেওঁলোকে এটা CBI তদন্ত দিব জল জীৱন মিছনৰ? নোৱাৰে। কাৰণ তেওঁলোকে বিভিন্ন আজি তাৰিখত আমি দেখিবলৈ পাইছোঁ যে সকলোৱে ছ'চিয়েল মিডিয়াত ক'বলৈ লৈছে যে গৰু চুৰু কোন? বিজেপি। তেওঁলোকৰ মাজতে ওলায়। আৰু আজি ভোট চুৰু কোন হয়? বিজেপি। আজি জল জীৱন মিছনৰ টকাৰো কোনে চুৰ কৰিলে? জয়ন্ত মল্লৰ জেপত সোমাল। JJM মানে জয়ন্ত মল্লৰ জেপত মানি। গতিকে সেইটোৱে প্ৰতিফলিত হ'ল, আমি গাঁৱে ভূঞে দেখা পাইছোঁ। গতিকে অনাগত দিনত আমি সকলো ৰাইজ সজাগ আৰু সচেতন। গতিকে আমি 2026ত সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আমি একত্ৰিতভাৱে ধৰ্ম নিৰপেক্ষ দেশত বসবাস কৰিছোঁ যেতিয়া ধৰ্ম নিৰপেক্ষ দল এটাকে আমি বাছনি কৰি সকলোৱে আমি জয়যুক্ত কৰিম। ধন্যবাদ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ গঠন হোৱাৰ আগতে এষাৰ কথা কৈছিল যে আমাৰ অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত উন্নত ৰাজ্যৰ ভিতৰত এখন কৰি তুলিব। কিন্তু আচলতে সেয়া তাৰ সম্পূৰ্ণ ওলোটা হৈছে। আজি আপুনি শিক্ষাৰ ক্ষেত্ৰত কওক, স্বাস্থ্যৰ ক্ষেত্ৰত কওক, বা নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কওক, যিকোনো ক্ষেত্ৰতেই আচলতে তলৰ ফালৰ পৰাহে 5 নম্বৰৰ ভিতৰত আহিছে। এতিয়া আমাৰ বৰ্তমান যিটো অবিলাহী আঁচনি, যিটো জল জীৱন মিছন যিটো আছে, সেয়া আচলতে যিটো দুৰ্নীতি হৈছে, দুৰ্নীতিৰ ক্ষেত্ৰত আচলতে প্ৰথম নম্বৰ অৰ্জন কৰিছে ভাৰতবৰ্ষৰ ভিতৰত। আচলতে কোটি কোটি টকাৰ দুৰ্নীতি হৈছে। আমাৰ পাইপ আছে, পানী নাই। অসমত এষাৰ কথা চলি আছে যে পাইপত নাই পানী, জয়ন্ত মল্লৰ পকেটত আছে মানি। গতিকে আমাৰ ৰাইজে চাই আছে আগন্তুক 2026 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে এই বিভেদকামী শক্তিক পৰাভূত কৰি আমাৰ এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, সেয়া নিশ্চিত। এইটো ক'বলৈ গ'লে এটা বহুত ডাঙৰ কেলেংকাৰী হৈছে। আৰু বিগত দিনতো আমাৰ কংগ্ৰেছ দলীয় নেতৃবৃন্দসকলৰ লগতে আমি সময়ে সময়ে প্ৰতিবাদ কৰি আহিছিলোঁ। আপোনালোকে দেখা পাইছে যে অসমৰ গোটেইখিনি অঞ্চলতে জল জীৱন আঁচনিৰ নামত যি এই প্লাষ্টিকৰ PVC পাইপ দি পেলাই যি কেলেংকাৰী কৰিছে, সেই কেলেংকাৰীৰ বিৰুদ্ধে চৰকাৰে আজিলৈকে কোনো ধৰণৰ তদন্ত দিয়া নাই। আৰু আজিলৈকে কোনো এটা JJMৰ আঁচনিৰ জৰিয়তে যিবিলাক নতুন আঁচনি আছিলে, ক'তো পানীৰ যোগান দিব পৰা নাই। গতিকে এইখন ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে আমি প্ৰতিবিধি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচী সময়ে সময়ে চলি থাকিব। আৰু আমি যদি এই কাৰ্যসূচীৰ বিনিময়ত কোনো ধৰণৰ তদন্ত চৰকাৰৰ ফালৰ পৰা লোৱা দেখা নাপাওঁ, তেতিয়াহ'লে আমি কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে ৰাইজে ৰাস্তাত ওলাই আহি পেলাই প্ৰতিবাদী কৰিবলৈ বাধ্য হ'ম। ৰাইজ সমাগত হৈছোঁ, একত্ৰিত হৈছোঁ। কিহৰ কাৰণে হৈছোঁ? যিটো নেকি পানী মানুহৰ প্ৰাণ, হয়নে নহয়? আজি গভৰ্ণমেণ্টে ইমান ডাঙৰ এটা আঁচনি লৈ মানুহক পানী খোৱাৰটো দূৰৰ কথাই, আজিলৈকে আপোনালোকে গাঁৱত যদি চাই ইমান হাজাৰ কোটি টকা নষ্ট কৰি ব্যয় কৰি পাইপ খান্দি পাইপ দি 1 লিটাৰ পানী কোনোবা এটা ৰাইজে খাব পাৰিছে নেকি? আজি ইমানটা বছৰত ৰাইজে 1 লিটাৰ পানী খাব পৰা নাই। গতিকে গভৰ্ণমেণ্টে হাজাৰ কোটি টকা ক'ত খৰচ কৰিছে? গোটেই টকাখিনি জয়ন্ত মল্লৰ পকেটত গৈছে আৰু বিজেপিৰ হত্যাকৰ্তাৰ পকেটত গৈছে। গতিকে তাৰ ওপৰত ধিক্কাৰ দিয়ে আমি জনসাধাৰণক লৈ আজি তাৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ।